সংগীতা দাস MFIৰ এগৰাকী হিতাধিকাৰী সকলোকে হাত চাপৰিৰে সহযোগ কৰিবলৈ এয়া মন্ত্ৰী মহোদয়ে MFIৰ হিতাধিকাৰী সংগীতা দাসলৈ প্ৰতীকী চেক আগবঢ়াইছে। গ্ৰহণ কৰিছে সন্মানীয় মন্ত্ৰী মহোদয়ৰ পৰা। আপোনালোকে হাত চাপৰিৰে সহযোগ আগবঢ়াওক, ইমান ভাল এটা কাম হৈ আছে, গতিকে আপোনালোকে সহযোগিতা আগবঢ়াওক। মন্ত্ৰী মহোদয়ে এয়া নো ডিউজ চাৰ্টিফিকেট আগবঢ়াইছে, ঋণমুক্তৰ প্ৰমাণপত্ৰ। চাৰ্টিফিকেট গ্ৰহণ কৰিছে মন্ত্ৰী মহোদয়ৰ পৰা। সন্মানীয় মন্ত্ৰী মহোদয়ে পম্পী দাসলৈ চাৰ্টিফিকেটখন আগবঢ়াইছে। তাৰপিছতেই মঞ্চলৈ আমন্ত্ৰণ জনাম নো ডিউজ চাৰ্টিফিকেট। সকলোৱে পুনৰবাৰ হাত চাপৰিৰে সম্ভাষণ জনাওঁ। ইয়ালৈ আহি মাইক্ৰ ফাইনেন্সৰ 2000তকৈ অধিক মহিলাক ঋণ মুক্তিৰ চাৰ্টিফিকেট, 180 গৰাকী মহিলাক চিড কেপিটেলৰ সহায় আৰু এগৰাকী ব্যক্তিক ঘৰ ভাঙি যোৱাৰ কাৰণে 1,20,000 টকা বানপানীত ঘৰ ভঙাৰ কাৰণে দিবলৈ সক্ষম হৈছো। আৰু মই ভাবো যে এই ধৰণৰ সহায় আগতে বছৰ বছৰ ধৰি মানুহে নাপাইছিল, কিছুমান বস্তু পিছ পৰি আছিল, এইবিলাক সুপ্ৰতৰ কৰি আমাৰ চৰকাৰখনে দিয়াৰ চেষ্টা কৰিছে। আৰু এই কথাবিলাকে আমাৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা সূচাইছে আৰু ৰাইজেও সেই ধৰণৰ আমাক আস্থা বা মৰম দিছে। আপোনালোকে বিকাশৰ অসুবিধা নহব ক্ষেত্ৰত? কথাটো এইটোৱে যে আজিৰ দিনটোত আৰু বিকাশৰ কথাই কওঁ, ৰাজনীতিৰ কথানো কিয় কওঁ? গতিকে ৰাজনীতিৰ কথাটো আমি ক'বলৈ যোৱা নাই। এটাই কথা যে আমি বিকাশৰ ৰাজনীতি কৰো আৰু বিকাশৰ ৰাজনীতি কৰি যাম। কোনে কি কৈছে কি কোৱা নাই সেইবিলাক লৈ বৰ আলোচনা আমি কৰিব যোৱা নাই। আমাৰ যোৱা সময়তো দেখিছে যে বিকাশৰ যাত্ৰা হিচাপে প্ৰতিখন জিলাত হাজাৰ হাজাৰ কোটি টকাৰ একেলগে শিলান্যাস শুভাৰম্ভণি কৰিছিল। এতিয়া হাজাৰ হাজাৰ কোটি টকাৰ একেলগে ৰাইজক সহায় কৰিছো। সেয়াই আমাৰ বিকাশ, যাতে আমি গ্ৰাম্য অৰ্থনীতি অঞ্চলসমূহৰ ৰাস্তা ঘাট, স্কুল কলেজ হস্পিটেল মেডিকেল ইঞ্জিনিয়াৰিং কলেজ এইবিলাক বনাই যাব। বিৰোধী কৰি থাকিব, এইবিলাক থাকেই আৰু। আমাৰ কোনো বিৰোধী, আমি এটা বস্তু বুজি পাওঁ যে অসমত আমাৰ লগতে বিকাশ বিচৰা উন্নয়ন বিচৰা ৰাইজ আছে। এচাম মানুহ আমাৰ বিপক্ষে আছে, কোন ঐক্যত থাকে, ইফালে থাকে সিফালে থাকে। মানুহ এইকেইটাই, যি পাৰ্টিতে নাথাকিলেও সেই একেকেইটাই মানুহ। গতিকে লগ হৈ থাকিলেও আমাৰ ক'বলগীয়া নাই, ভাঙি ভাঙি থাকিলেও আমাৰ ক'বলগীয়া নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।